নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2026ত অসম টেট হ'ব গৈ আছে আপোনালোকে গম পাই চাগে বন্ধুসকল গম পাই চাগে বহুতে মোক কমেণ্ট কুৱেশ্যন কৰি আছিলে দাদা অসম টেট 2026ত হ'ব নেকি সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ গম পাই চাগে যোনটো 4500 যোনটো প্লাছ ভেকেঞ্চি আছিলে হিয়াৰ মেৰিট লিষ্ট অলমষ্ট পাব্লিছ হৈছিলে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হৈছে লগতে ছেকেণ্ড মেৰিট লিষ্টো আহি পৰিছে যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাছিলে ছেকেণ্ড মেৰিট লিষ্টত আহি গৈছে আৰু ইয়াৰ এপইণ্টমেণ্ট 12-13 তাৰিখৰ ভিতৰত আপোনালোকৰ দি দিব গম পাই চাগে গতিকে ইমান ধুনীয়াকৈ এটা পোষ্ট মুকলি কৰিলে ধুনীয়াকৈ ৰিজাল্ট পাব্লিছ কৰিলে কি ধুনীয়াকৈ মানে সুন্দৰ প্ৰচেছ জৰিয়তে সম্পন্ন হৈছে এতিয়া কথাটো হ'ল যে বহুতো কেণ্ডিডেটে দাবী উত্থাপন কৰি আছে অকল যে চি টেটৰ মাৰ্কৰ ওপৰত বা বহুত দিন আগতে টেট হৈছিলে গম পাই চাগে অসম টেটটো বহুত দিন আগতে হৈছিলে প্ৰায় 5 বছৰে হৈ গৈছে কিন্তু চি টেটটো হৈ আছে চি টেটৰ ফলত কেণ্ডিডেটৰ মানে কিছুমান কেণ্ডিডেটৰ পাৰ্চেণ্টেজ ৰেংকটো বহুত বেছি আছে কিন্তু অসম টেটৰ তুলনাত চি টেটৰ পৰিমাণটো বেছি হৈ পৰিছে মানে কোৱালিফাই কেণ্ডিডেট যাৰ ফলত কি হৈছে যিসকলে অসম টেট কোৱালিফাই কৰিছে তেওঁলোকক মানে সেই কেণ্ডিডেটসকলে মানে এই নতুন ভেকেঞ্চিসমূহত সোমাব পৰা নাই ৰিজনটো সেইটোৱে এতিয়া এটা দাবী উত্থাপন কৰি আছে পুনৰ যে আপোনাৰ 2026ত 5000 প্লাছ ভেকেঞ্চি পুনৰ মুকলি হ'ব আপোনালোকে স্পষ্টভাৱে গম পাই চাগে আৰু এই যোনটো পোষ্ট থাকিব ইয়াৰ ক্ষেত্ৰত আমাৰ বিভিন্ন গ্ৰুপৰ মেম্বাৰ আছিলে বা বহুতো কেণ্ডিডেট আছিলে তেওঁলোকে এটা দাবী উত্থাপন কৰি আছে যে 2026ত অসম টেটটো হ'ব লাগে কিন্তু বন্ধুসকল এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই গতিকে ফাইনেল আপডেটটো এতিয়ালৈকে অহা নাই ফাইনেল আপডেট আহিলে আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক জনাই দিম এতিয়া কথাটো হ'ল যে অসম টেট যদি 2026ত হয় তেন্তে বন্ধুসকল আপোনালোকৰ চিলেবাছ পেটাৰ্ণটো কিবা চেঞ্জেছ হ'ব নেকি এতিয়া কথাটো হ'ল যে চিলেবাছ আপোনালোকে গম পাই চাগে চি টেটৰো চেঞ্জ হোৱা নাই গতিকে অসম টেটৰো 100% চেঞ্জ নহয় ইয়াৰ ক্ষেত্ৰত কথা আপোনালোকক যদি মই ক'ব বিচাৰোঁ ইয়াৰ ক্ষেত্ৰত যিবোৰ আগৰ চিলেবাছ পেটাৰ্ণ আছে সেইবোৰ আপোনালোকে অল্ড কুৱেশ্যন পেপাৰবোৰ এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক কাৰণ গম পাই চাগে অসম টেট চি টেট বহুত বেছি পাৰ্থক্য আছে ইয়াৰ চিলেবাছ পেটাৰ্ণৰ লগতে কিছুমান ক্ষেত্ৰত কুৱেশ্যন পেটাৰ্ণবোৰ অলপ ডিফিকাল্ট থাকে গতিকে অসম টেট যদি কোৱালিফাই কৰিম বুলি ভাবিছে তেন্তে আগৰ কেণ্ডিডেট যিসকলে পাছ কৰি দেখিছে আছাম টেট তেওঁলোকৰ লগতে অলপ মত বিনিময় কৰিব আৰু যদি আপোনালোকৰ চিনাকি নাই তেন্তে আপোনালোকে কি কৰিব লাগিব অল্ড কুৱেশ্যন পেপাৰ এতিয়াই কালেক্ট কৰি লওক অসম টেটৰ ক্ষেত্ৰত একো নাই গুগলত গৈ পেলাই আছাম টেট অল্ড কুৱেশ্যন পেপাৰ বুলি মাৰিলে আপোনালোকে বিভিন্ন ধৰণৰ ৱেবছাইট আছে তাত গৈ পেলাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু প্ৰব্লেম পালে আপোনালোকে ইমেইল কৰিব আমাৰ ইমেইল আইডিত আমি চেণ্ড কৰি দিম বাৰু আপোনালোকক এতিয়া কথাটো হ'ল যে আপোনালোকে আছাম টেট পাছ কৰাৰ ক্ষেত্ৰত কিছুমান চিলেবাছ পেটাৰ্ণৰ লগত কিছুমান অলপ প্ৰচেছ অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কে জনাম তাৰ আগতে বিচাৰিছোঁ আপোনালোকক কৈ দিবলৈ এতিয়া গম পাই চাগে কাট অফ বহুত বেছি মানে মূল্যৱান এই কাট অফৰ ওপৰত ডিপেণ্ড কৰি বহুতে চাকৰি পোৱা নাই বহুতেই পাইছে যাৰ কাট অফ ভাল আছে পাইছে যাৰ কাট অফ কম আছে পোৱা নাই এতিয়া আপোনাৰ যদি কাট অফটো ভাল হ'ব যদি বিচাৰে তেন্তে আপোনালোকৰ প্ৰিপেৰেশ্যনটো এতিয়াৰ পৰা লাগিব বন্ধুসকল কাৰণ প্ৰিপেৰেশ্যন বহুত কমকৈ কৰিলে আপোনালোকে কোৱালিফাইটো কৰিব পাৰিব কি বহুতে কেণ্ডিডেট কৰে কিন্তু আপোনালোকে জব নাপায় ৰিজনটো কি আপোনালোকৰ কাট অফ ৰেংকটো কম আছে এতিয়া কথাটো হ'ল যে কিছুমান ৰেড জ'ন থাকে কিছুমান গ্ৰীণ জ'ন থাকে আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ' চাইছে তেন্তে গম পাই চাগে এতিয়া কথাটো হ'ল ৰেড জ'ন হ'ল এনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট য'ত মানে কেণ্ডিডেট লেভেল বহুত বেছি থাকে বহুতে এপ্লাই কৰে আৰু গ্ৰীণ জ'নত এনেকুৱা ছেফ জ'ন বুলি কয় মানে এই গ্ৰীণ জ'নত আপোনালোকৰ এনেকুৱা কিছুমান জেগা আছে হয় আপুনি চৰ চাপৰি এৰিয়া পৰিব কিন্তু বন্ধুসকল তাত আপোনালোকৰ পোৱা চান্সেছটো ডাইৰেক্ট কম পাৰ্চেণ্টেজ থাকিব গতিকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক মই 100% ইম্পৰ্টেণ্ট আপডেট আপোনালোকক দিম অসম টেট সম্পৰ্কে নতুন আপডেট আহিলে পোনপ্ৰথমে আমি চেনেলটো আপোনালোকক ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকক মই শ্বেয়াৰ কৰিব পাৰিম আমাৰ গ্ৰুপৰ বিভিন্ন মেম্বাৰে চেষ্টা কৰি আছে অসম টেট 2026ৰ ক্ষেত্ৰত লাগি আছে আপোনালোকেও যদি ভাবে বা বিচাৰে 2026ত অসম টেট হ'ব লাগে একো কৰিব নালাগে মুঠতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকে জাষ্ট এটা লাইক কৰি যাব যাৰ ফলত কি হ'ব বহুতো কেণ্ডিডেটে কথাবোৰ গম পাব যাৰ ফলত এটা দাবী উত্থাপন হ'ব আৰু 2026ত আছাম টেট হোৱাৰ ক্ষেত্ৰত অলপ হ'লেও হেল্পফুল হ'ব এতিয়া নহয় যে 2026ত হ'ব যে এইটোৱে খাটাং নহয় কিন্তু 26ত নহ'লেও 27ততো হ'ব কাৰণ 5 বছৰ হৈ গৈছে অসম টেট হোৱা নাই গম পাই চাগে আৰু এই যদি আপোনালোকে নালাগে তেন্তে আপোনালোকৰ এই মানে চান্সেছটো কম থাকিব যে 2026ত বা 27ত টেটটো হ'ব পুনৰ চি টেট হৈ থাকিব কিন্তু চি টেটৰ গম পাই চাগে ইয়াৰ চিলেবাছ পেটাৰ্ণ আৰু অসম টেটৰ চিলেবাছ পেটাৰ্ণটো বেলেগ বেলেগ থাকে বহুতো কেণ্ডিডেটে অসম টেট কোৱালিফাই কৰি চি টেট কৰিবৰ
মানে কোৱালিফাই কৰিব নোৱাৰে কিন্তু বহুতো চিটেট কোৱালিফাই কেণ্ডিডেট আছে যিটো আছাম টেট কোৱালিফাই কৰিব নোৱাৰে যদি বিচাৰে অসম টেট হ'ব লাগে তেন্তে আপোনাৰ আমাৰ সৈতে অলপ আগবাঢ়ক যাতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক যাতে মই আগন্তুক দিনত যিকোনো টেট সম্পৰ্কীয় আপডেট আহিলে আপোনালোকক দিব পাৰোঁ আৰু আশা কৰোঁ অতি শীঘ্ৰে নতুন আপডেট আহিব বুলি ধন্যবাদ